নমস্কাৰ। ADRE আৰু আসাম পুলিচৰ উপযোগী হোৱাকৈ আপোনালোকলৈ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু আপোনালোকৰ কিমানটা শুদ্ধ হৈছে বা কিমানটা ভুল হৈছে তলত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1, বামুণী কোঁৱৰ বুলি কাক জনা যায়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি, চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? তলত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি, চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰিছিল বা কেতিয়া প্ৰণয়ন হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1919 চনত। আৰু ইয়াৰ পাছৰটো কুৱেশ্যনত সুধিছে তলৰ কোনখন জিলাই ভূটানৰ লগত সীমা ভাগ বতৰা নকৰে? ইয়াত নকৰে বুলি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, কাৰ্বি আংলং। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে কোনজন ৰজাৰ শাসনকালত কামৰূপত প্ৰথম মুছলমানসকলে আক্ৰমণ কৰিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি, পৃথু। পৃথু ৰজাৰ শাসনকালত মুছলমানসকলে প্ৰথমবাৰৰ বাবে কামৰূপত আক্ৰমণ কৰিছিল। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰা পৰ্বতমালাৰ নাম কি? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি, বিন্ধ্য পৰ্বত। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে স্কাৰ্ভি ৰোগবিধ কোনটো ভিটামিনৰ অভাৱত হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগবিধ হয়। নেক্সট কুৱেশ্যন, IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ, ইউনেস্কো। নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ কানাডা কোনখন মহাদেশত অৱস্থিত? আপোনালোকে নিশ্চয় জানেই পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ হৈছে কানাডা আৰু ইয়াত সুধিছে কানাডাখন কোনখন মহাদেশত অৱস্থিত? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, উত্তৰ আমেৰিকা। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে বিশ্ব ৰেডিঅ' দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি, 13 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ ইয়াৰ পাছৰটো প্ৰশ্নলৈ। অসমৰ স্কটলেণ্ড বুলি কাক কোৱা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ, হাফলং। অসমৰ স্কটলেণ্ড বুলি হাফলঙক কোৱা হয়। ইয়াৰ পাছৰটো প্ৰশ্নত সুধিছে কোন পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? এই কুৱেশ্যনটোত বহুতৰে কনফিউজন লাগে। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি, নীলাচল। নীলাচল পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰটো অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, 1970 চনত। আৰু এটা কথা মনত ৰাখিব যোৰহাট চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল 1911 চনত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি, ৰাজীৱ গান্ধী। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে চৰ্দাৰ সৰোবৰ বান্ধ কোন নদীত নিৰ্মিত? আপোনালোকে নিশ্চয় চৰ্দাৰ সৰোবৰ বান্ধৰ বিষয়ে শুনিছে। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ, নৰ্মদা। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ নিম্নলিখিত কোনখন ৰাজ্যই ম্যানমাৰৰ লগত সীমা ভাগ নকৰে? ইয়াত নকৰে বুলি সুধিছে। গতিকে ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি, অসম। এতিয়া ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব
অপশ্যন এ অনিৰুদ্ধদেৱ। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ। 2024 চনৰ পেৰিছ অলিম্পিক কোন দেশত অনুষ্ঠিত হৈছিল? ৰিচেণ্টলি 2024 চনৰ পেৰিছ অলিম্পিক অনুষ্ঠিত হৈ গৈছে আৰু ইয়াত সুধিছে কোন দেশত অনুষ্ঠিত হৈছিল। এই কুৱেশ্যনটোত বহুতৰে কনফিউজন হয়, বহুতে পেৰিছ বুলি লিখি থৈ আহে, কিন্তু পেৰিছটো আচলতে শুদ্ধ নহয়, কিয়নো ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফ্ৰান্স, আৰু পেৰিছখন হৈছে ফ্ৰান্সৰ ৰাজধানী। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে জয়মতী ছবিখন কিমান চনত প্ৰকাশ পাইছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1935 চনত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কোনে কৰিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ৰাম সৰস্বতী। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ। মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপশ্যন চি 10 ডিচেম্বৰ। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে নেপালৰ ৰাজধানী কি? এতিয়া দেখিলে এনেকুৱা লাগিব যে ভূপাল যেন লাগিব, নেপালৰ ৰাজধানী ভূপাল যেন লাগিব, কিন্তু আচলতে ভূপাল নহয়, নেপালৰ ৰাজধানী হৈছে অপশ্যন বি কাঠমাণ্ডু। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত আছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ মৰিগাঁও। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন মৰিগাঁও জিলাত আছে। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে তলৰ কোনখন ৰাজ্যৰ শাসন ব্যৱস্থা মাতৃতান্ত্ৰিক? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি মেঘালয়। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে সৌৰজগতৰ সকলোতকৈ শীতল গ্ৰহ কোনটো? এই কুৱেশ্যনটোত বহুতৰে কনফিউজন হয়, বহুতে নেপচুন বুলি লিখি থৈ আহে, কিন্তু আচলতে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ইউৰেনাছ। এতিয়া আহিছোঁ ইয়াৰ পাছৰটো কুৱেশ্যনলৈ। বঙাইগাঁও তেল শোধনাগাৰটো কোন জিলাত আছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি চিৰাং। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ। এইটো ইজি কুৱেশ্যন হয়, কিন্তু তথাপিও এনেকুৱা কুৱেশ্যনবিলাক এক্সামত দি থাকে বাৰে বাৰে। তলৰ কোনবিধ অনৱীকৰণযোগ্য সম্পদ? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি কয়লা। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত আছে? অৰ্থাৎ ICCৰ মুখ্য কাৰ্যালয়। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ডুবাই। আজিলৈ কুৱেশ্যন ইমানেই আছিল। যদি আপোনালোকে কুৱেশ্যনকেইটা ইম্পৰ্টেণ্ট বুলি ভাবিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।